এদিন দুদিন নহয় প্ৰায় 1.5 মাহ এটা কোঠালিত আবদ্ধ কৰি ৰাখি এগৰাকী মহিলাক ধৰ্ষণৰ অভিযোগ। গুৱাহাটীত কাম দিয়াৰ প্ৰলোভনেৰে 2 সন্তানৰ মাতৃক প্ৰায় 1.5 মাহ ধৰি ধৰ্ষণ বিহাৰী যুৱকৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অসমীয়া জীয়াৰী বোৱাৰী কোনো বিহাৰীৰ হাতত ধৰ্ষিতা হোৱা নাই বুলি কোৱাৰ সময়তে এগৰাকী কোচ ৰাজবংশী মহিলাক ওপৰজুপুৰি ধৰ্ষণ বিহাৰী যুৱকৰ। গৃহবন্দী কৰি 2 সন্তানৰ মাতৃৰ সৈতে সংঘটিত কৰিলে চাঞ্চল্যকৰ ধৰ্ষণকাণ্ড। গোলোকগঞ্জৰ পাগলাহাটত পোহৰলৈ আহিছে চাঞ্চল্যকৰ ঘটনা। এদিন দুদিন নহয় প্ৰায় 1.5 মাহ এটা কোঠালিত আবদ্ধ কৰি ৰাখি এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ। কাম দিয়াৰ প্ৰলোভন দি বৰুণডাংগা গাঁৱৰ 2 সন্তানৰ মাতৃক গুৱাহাটীলৈ নিছিল প্ৰদীপ চাহ নামৰ এজন বিহাৰী যুৱকে। গুৱাহাটীৰ লালমাটিৰ এটা ভাড়াঘৰত আবদ্ধ কৰি ৰাখিছিল মহিলাগৰাকীক। তাতে মহিলাগৰাকীক চলাইছিল ধৰ্ষণ কাৰ্য। অসুস্থ অৱস্থাত কোনোমতে প্ৰাণ বচাই কোঠালিৰ পৰা পলাই আহে মহিলাগৰাকী। ঔষধ ক্ৰয় কৰাৰ কথা কৈ যুৱকজনৰ হাতৰ পৰা পলাই আহি আৰক্ষীৰ কাষ চাপে মহিলাগৰাকী। ইপিনে ঘটনাক লৈ সৰব অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছো। পিছত কোচ ৰাজবংশী জনগোষ্ঠীৰ মহিলাগৰাকীয়ে পাগলাহাট আৰক্ষী নিৰীক্ষণ চকীত প্ৰদীপ চাহৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে বিহাৰী সম্প্ৰদায়ৰ যুৱক প্ৰদীপ চাহক। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। উল্লেখ যে আৰ্থিক অনাটনৰ বাবে যুৱকজনৰ পৰা কাম বিচাৰিছিল মহিলাগৰাকীয়ে। কাম দিয়াৰ প্ৰলোভনেৰে গুৱাহাটীৰ লালমাটিলৈ যুৱকজনে লৈ গৈছিল মহিলাগৰাকীক। এতিয়া যুৱকজনৰ মৃত্যুদণ্ডৰ শাস্তি বিচাৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। আৰক্ষীয়ে আটক কৰা ধৃত অভিযুক্তৰ ঘৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত চাহেবগঞ্জত। সাহেবগঞ্জত দোকান করে প্রদীপ সাহা এর নাম। মোর অল্প অসুবিধা আছে, কাম লাগে। আমি গুৱাহাটীত কাম করে কয় মোর হাতত কাম আছে, তো মোর লগত চল, মুই তো কাম দিম। তারপরে এর লগে মুই যোগাযোগ করিয়া গেলুম, আমার মোক ধরে গেল। কাম না দিয়ে আমি রুম ভাড়া এক্সট্রা নিলে নিয়ে মোক ওটা রাখিল। রাখার পরে মোর ইটসের বিরুদ্ধে আর কি ধর্ষণ করে। ধর্ষণ করিয়ে মোর লগত 1.5 মাস আছে এমন করি পুড়ে ডাংমার করছে, অত্যাচার করছে। আসপদ দেয় নাই, মোবাইল সবাই সব কারে নিছে এবং আসর দেয় নাই। তো মোর কোনো ক্যাপাসিটি হ্যাঁ ঘর বন্দি করে রাখছে। মোর কোনো ক্যাপাসিটি পাং নাই বিয়ের মতো। তারপর পুরো ডাংমার করছে। মুই তারপরে কোনো মেডিসিন আনা লাগবে। তাই কয় যা পয়সা দাম মেডিসিন তুই যে নিয়ে মুই না যাং অমন করি কয় মোক। অমন করে মুই তা মুই ফিরতে কী করি আসলাম মুই কেমন করে বিড়াং। তাই মুই মেডিসিন আনি কথা কয় আর কি মুই পালে আসছাম। অমন করে মোক পুরো অত্যাচার করছে 1.5 মাস ভর্ত। গাড়ি কোন জায়গা আছে? লালমাটি। রুম ভাড়া হ্যাঁ 1.5 মাস। 1.5 মাস ভর্ত মোর সাথে মানে তাতে কি বন্দি করে রেখেছে? বন্দি করে রাখে দিছে। বন্দি করে ধর্ষণ করেছে নাকি? হ্যাঁ বন্দি করে ধর্ষণ করছে মোক জোর জবরদস্তি। মোর ইচ্ছের বিরুদ্ধে আইবো দিয়া নাই, আশীর্বাদ দেয় নাই। তো কি বিচারে এলা মোগলা নাই বিচারটা লাগে। আমি ফাঁসি চাং মুই। আপনার লড়া চলে আছে? লড়া চলে আছে। কিমানজন? 2 জন, ছোৱালী একটা লড়া একটা। এই প্রদীপের নামত করিছং কেস। কোন থানা? একটু আগত মানে প্রথমত মোর জামার বাড়ি থেকে আর কি অমন করে নিয়ে গেছে না, যোগাযোগ করিয়ে ওটাই আসলো আমাকে নিয়ে যা ওটা থেকে যোগাযোগ করে মোক কামের কথা করে নিয়ে গেছে। নিয়ে যাওয়ার পরে আর কি জোর জবরদস্তি হলে পাগলাহাট থানার দিছ আমি। আসলে পাগলাহাটতে আছে। এটা জল পটপট হয়েছে যে প্রদীপ শাহ এজন বিহারী মানুহ হৈ আমাৰ কোচ ৰাজবংশী মহিলাক যে এনে মিছা প্ৰলোভন দি লৈ যে আজি গুৱাহাটীত যে 1.5 মাহ মান আবদ্ধ কৰি ৰাখিছে, তাৰ ইচ্ছাৰ বিৰুদ্ধে মানে ধৰ্ষণ কৰিছে বা জোৰ জবস্তি কৰিছে। এইটোতো আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত বৰ মানে কিবা হৈছে, অত্যাচাৰে হৈছে। এইটোৰ উচিত বিচাৰ লাগে বুলি আমি অতি সোনকালে প্ৰশাসনক আমি মানে ব্যৱস্থা কৰিবলৈ আহ্বান জনাওঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুজয় বৰ্মনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ।